যে অসমত আমি ইতিমধ্যে অপ্ৰতিৰোধ গতিত আগবাঢ়িছো। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকটো কাম কাজৰ আশীৰ্বাদ আজি অসমৰ ৰাইজে দিছে। অসমৰ আচলতে ভাৰতীয় জনতা পাৰ্টিৰ যিটো এই অপ্ৰতিৰোধ যাত্ৰা, এইটো অসমৰ উন্নতিৰ অপ্ৰতিৰোধ যাত্ৰা। এইটো অকল ভাৰতীয় জনতা পাৰ্টিৰ জয়যাত্ৰা নহয়, এই জয়যাত্ৰা অসমৰ জয়যাত্ৰা, এই জয়যাত্ৰা অসমৰ খিলঞ্জীয়া ৰাইজৰ জয়যাত্ৰা, এই জয়যাত্ৰা অসমৰ সৰ্বাত্মক উন্নয়নৰ বাবে জয়যাত্ৰা। গতিকে আমি খুব ভাল লাগিছে। অসমবাসীৰ ৰাইজক আমি আন্তৰিক শ্ৰদ্ধা, ধন্যবাদ, নমস্কাৰ, কৃতজ্ঞতা আৰু সেৱা জ্ঞাপন। প্ৰথম ৰাউণ্ডৰ পৰা আপুনি আগবাঢ়ি আছে। নিশ্চিতভাৱে মই এতিয়ালৈকে গম পোৱা মতে ছেকেণ্ড ৰাউণ্ডত 5,500 ভোটত আগবাঢ়িছো। মই ঐতিহ্যমণ্ডিত নিউ গুৱাহাটীবাসীৰ ৰাইজকো মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গণতন্ত্ৰৰ এই উৎসৱ, গতিকে মই সকলো লোকে বিৰোধী দলৰ প্ৰাৰ্থীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে মিলি এখন ভাল অসম আমি নিৰ্মাণ কৰিম। আমি সকলোৱে মিলি এক সমৃদ্ধিশালী অসম আমি নিৰ্মাণ কৰিম। এইটো আমাৰ এই সময়। আগতীয়াকৈ শুভেচ্ছা ধন্যবাদ। দেখিছা